বটবৃক্ষৰ তলতে জিৰণি লওঁ এইপিনে মুখ কৰিয়ে বহি দিছোঁ চাহটো পৰিলেই হ'ল আৰু চাহতে আছোঁ হ'ব बोलो बाप ओ बोलो बाप ओ बोलो बाप কোন কিবা ঔষধৰ গোন্ধ পাইছো কোনফালে যায় কিনো কবা মোৰ দুখৰ কথা নালাগে পিছে ইচ্ছা কৰিছা এতিয়া শুনা এই ৰজা পৰীক্ষিতক আকৌ 7 দিনৰ ভিতৰত সেই তক্ষ সৰ্পই দংশন কৰিব নহয় মই বোলো এয়া আকৌ মোৰ শুনালি সুযোগ এই চেগতে মোৰ ঔষধ আৰু মোৰ মন্ত্ৰ বোলে ৰজা পুনৰ জীৱিত কৰি এই ৰাজভঁৰালৰ পৰা ধন কেইটামান লৈ আহোঁ সেই বুলিয়ে হস্তিনালৈ আহিছিলোঁ কি অবুধ লোভিয়া ব্ৰাহ্মণ যাক তক্ষকে দংশন কৰিব তাহলেও তই সাহস কৰিছ মই সেই তক্ষ তই সেই তক্ষ বেছিকে ফেট নুতুলিবি মই ফেট ভাঙি দিয়া মানুহ আকৌ এই কোন তই তক্ষ তই নেজানো মোৰ মন্ত্ৰ শক্তি কিমান মোৰ মন্ত্ৰ বোলে তোৰ নিচিনা হাজাৰ সৰ্পৰ দংশনকো মুহূৰ্ততে নিক্ষেপ কৰি দিব পাৰোঁ বেছ তেন্তে সেই হওক কি বেছ তেন্তে এই বটবৃক্ষ মই দংশন কৰিম কোন বটবৃক্ষ এইপিনে আছে তই এইপিনে দেখালে হ'ব নি আৰু তই এই বটবৃক্ষ জীয়াই তুলিব লাগিব বেছ তোৰ কথাই হওক এই বটবৃক্ষক মই দংশন কৰিম চাওঁ তোৰ মন্ত্ৰ শক্তি কিমান ভয়ংকৰ এইজোপা সৰু এই ডাঙৰজোপা বেছ চাওঁ ব্ৰাহ্মণ তক্ষকৰ দংশনত মুহূৰ্ততে ভস্মীভূত হলেই বটবৃক্ষ চাওঁ ব্ৰাহ্মণ কিদৰে তই জীয়াই তুলিব পাৰ ভাঙি দিলি ন এজোপা হ'ব ময়ো উলিয়াম নহয় আকৌ জি উঠিলে চাই ল ভালকে চা যি তক্ষকৰ দংশনত মুহূৰ্ততে ভস্মীভূত হ'ব পাৰে পৃথিৱীৰ সমস্ত জীৱ তক্ষকৰ বিষয় মুহূৰ্ততে জীয়াই তুলি ব্ৰাহ্মণ ব্ৰাহ্মণ ইয়াত নিয়তিৰ লীলা তুমি হস্তিনাপুৰলৈ গৈ পৰীক্ষিতক উদ্ধাৰ কৰি নিয়তিৰ বিধানত হস্তক্ষেপ কৰিব নালাগে তোমাক ধন ধন যি লাগে সকলো মই দিম তুমি ইয়াৰ পৰা উলটি যোৱা ব্ৰাহ্মণ ব্ৰাহ্মণ মই পুনৰ কৈছো তোমাক এই ধন হুন লোৱা আৰু এই স্থানৰ পৰা তুমি উলটি যোৱা ধনুন তুমি দিবা হয় তুমি মোক ধনুন দিবা হয় ব্ৰাহ্মণ
কিন্তু আগতে কৈ থাকে তাত কোন মই কোন যিয়ে মোৰ প্ৰয়োজন নাই ন মই গৃহত গৈ মানুহজনী মাৰ খাব নালাগে দিয়ে ধনো পালে হ'ল দিয়া লোৱা যোৱা ব্ৰাহ্মণ এইখিনি কথা আগতে ক'ব লাগে আৰু অকণমান ডাঙৰ হোৱাতে ভাল আছিলে হ'লেও হ'ব লীলা কৰিছে আৰু দেই তাত কোন মৰে কোন যিয়ে মোৰ প্ৰয়োজন নাই মই নাযাওঁ তালৈ মই এৰি দিলোঁ মই গৃহলৈ গৈ থাকোঁ আহিছোঁ দেই